ব'লা মই আপোনাক আজি এটা কাহিনী কওঁ। এদিন ৰাধাই কানহাক সুধিলে, কানহা, প্ৰেম আৰু মোহৰ মাজত আচলতে কি পাৰ্থক্য? শ্ৰীকৃষ্ণই হাঁহি এটা মাৰি এপাহ ফুললৈ দেখুৱাই ক'লে, ৰাধে, যদি তোমাৰ কোনো ফুলৰ প্ৰতি মোহ থাকে তেন্তে তুমি সেই ফুলপাহ ছিঙি ল'বা। কিন্তু যদি তোমাৰ ফুলপাহৰ প্ৰতি সঁচাকৈয়ে প্ৰেম থাকে তেন্তে তুমি তাক কেতিয়াও নিছিঙা। তুমি তাত সদায় পানী দিবা, তাৰ যতন ল'বা, যাতে সি সদায় ফুলি থাকে। মোহে বান্ধি ৰাখে কিন্তু প্ৰেমে স্বাধীন কৰে। ৰাধে ৰাধে। ব'লা মই আপোনাক আজি এটা কাহিনী কওঁ। এদিন ৰাধাই কানহাক সুধিলে, কানহা, প্ৰেম আৰু মোহৰ মাজত আচলতে কি পাৰ্থক্য? শ্ৰীকৃষ্ণই হাঁহি এটা মাৰি এপাহ ফুললৈ দেখুৱাই ক'লে, ৰাধে, যদি তোমাৰ কোনো ফুলৰ প্ৰতি মোহ থাকে তেন্তে তুমি সেই ফুলপাহ ছিঙি ল'বা। কিন্তু যদি তোমাৰ ফুলপাহৰ প্ৰতি সঁচাকৈয়ে প্ৰেম থাকে তেন্তে তুমি তাক কেতিয়াও নিছিঙা। তুমি তাত সদায় পানী দিবা, তাৰ যতন ল'বা, যাতে সি সদায় ফুলি থাকে। মোহে বান্ধি ৰাখে কিন্তু প্ৰেমে স্বাধীন কৰে। ৰাধে ৰাধে।